Hello everyone সকলোকে নমস্কাৰ জনালো আজি মই বিশেষকে নৱম শ্ৰেণীৰ বাবে এই ভিডিওটো বনাই আছো যদি কোনবা বেলেগ ক্লাছৰ ছাত্ৰ ছাত্ৰী এই ভিডিওটো চাব বিচাৰিছে নিশ্চয় চাব পাৰা এইটো এটা বৰ ভাল টপিক তোমালোকৰ সিলেবাছত আছে ডিগ্ৰী অফ কম্পেৰিজন ঠিক আছে So many of you are having doubt about how to solve the problems on degree. First of all, মই কৈ দিও degree মানে হৈছে adjective. Degree মানে কি adjective আৰু adjective মানে কি বিশেষণ পদ হ'ব যি পদে noun বা pronounৰ দুখ গুণ পৰিমাণ অৱস্থা বুজায় তাকে কি বোলে adjective বোলে ঠিক আছে এতিয়া ডিগ্ৰীৰ লগত তোমালোকৰ আৰু এটা শব্দ ইয়াতে লগ লাগিছে সোৱা কম্পেৰিজন মানে কি হৈছে যেতিয়া আমি কিবা এটা নাউনক যেতিয়া আমি আন এটা নাউনৰ লগত কি কৰো কম্পেয়াৰ কৰো ঠিক আছে তো এই যেটো টপিক ডিগ্ৰী অফ কম্পেৰিজনক তিনিটা ভাগত ভাগ কৰা হৈছে ইট ইজ ডিভাইডেড ইনটু 3 টাইপস First one is positive degree. Second one is comparative degree. And the third one is superlative degree. ঠিক আছে তো ফার্স্ট ওয়ান টু পজিটিভ ডিগ্ৰী সেকেন্ড ইজ কম্পাৰেটিভ ডিগ্ৰী থাৰ্ড ইজ সুপাৰলেটিভ ডিগ্ৰী ওকে এতিয়া এই ডিগ্ৰী তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগবোৰৰ সহায় লৈ আমি ডিগ্ৰী অফ কম্পেৰিজন কৰিব লাগে পজিটিভ ডিগ্ৰী হৈছে যেতিয়া আমি এডজেক্টিভক কাৰো লগত তুলনা নকৰাকৈ যেতিয়া বাক্যত প্ৰয়োগ কৰো ঠিক আছে কোনো এটা নাউনক আন নাউনৰ লগত যেতিয়া আমি কম্পেয়াৰ নকৰো সেই নিৰ্দিষ্ট নাউনৰ আমি দুখ বা গুণ দেখুৱাও ঠিক আছে তাকে কি বোলে পজিটিভ ডিগ্ৰী বোলে পজিটিভ ডিগ্ৰীত কোনো নাউনক আন এটা নাউনৰ লগত ইয়াতে কম্পেয়াৰ কৰা নহয় তুলনা কৰা নহয় নিজস্ব যি সেই নাউনৰ গুণ আছে বা দুখ আছে সেইখিনিয়ে দেখুৱা হয় 2 নম্বৰ কম্পাৰেটিভ ডিগ্ৰীত কি হয় যেতিয়া এটা নাউনক আন এটা নাউনৰ লগত কি কৰা হয় তুলনা কৰা হয় when we compare two nouns among each other okay when we compare two nouns between each other it is known as comparative degree সেই সময়ত আমি comparative degree ইউজ কৰো আৰু superlative degree কেতিয়া ইউজ হয় যেতিয়া আমি বহুতৰ মাজত নিৰ্দিষ্ট সেই নাউনক শ্ৰেষ্ঠ বুজাও বহুতৰ মাজত যেতিয়া আমি সেই নাউনক শ্ৰেষ্ঠ বুজাও তেতিয়া আমি সুপাৰলেটিভ ডিগ্ৰী ইউজ কৰো ঠিক আছে এতিয়া মই তো মুখেৰে কৈ দিলো তোমালোকক মই এক্সাম্পলৰ সহায়ত দেখুৱাই দিব বিচাৰিছো ওকে যেটো আমাৰ ফাৰ্স্ট আছিল পজিটিভ ডিগ্ৰী যদি আমি লিখো ৰাম is a good student okay ইয়াতে সোৱা ৰাম হৈছে নাউন হয় নহয় তো ৰামৰ কি বুজাইছে ইয়াতে সোৱা গুণ বুজাইছে এইটো হ'ব ডিগ্ৰী মানে এইটোৱে কি এডজেক্টিভ বুজি পালা তো এডজেক্টিভকে কি বোলা হয় ডিগ্ৰী বোলা হয় ইয়াতে সোৱা ৰামক আন এজন নাউনৰ লগত তুলনা কৰা হৈছে জানো নাই কৰা হোৱা ইয়াতে নাউনৰ নিজস্ব গুণ দেখুৱাইছে যে ৰাম এজন ভাল ছাত্ৰ হ'ব তো ইয়াতে কাৰো লগত তুলনা নকৰাকৈ ডিগ্ৰী ইউজ হৈছে আৰু এই ডিগ্ৰীটোৱে নাউনক কোৱালিফাই কৰিছে যে ৰাম এজন ভাল ছাত্ৰ সেই কাৰণে এইটো কি ডিগ্ৰী হ'ব পজিটিভ ডিগ্ৰী হ'ব নেক্সট যদি আমি এই একে বাক্যকে আমি কম্পাৰেটিভ ডিগ্ৰী কৰিবলৈ যাওঁ তেতিয়া আমি লিখিম কেনেকৈ সোৱা পদ্ধতিৰে সোৱা ৰাম ইজ গুডৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব better
Ram is better than Mohan. চোৱা মই ইয়াতে ৰামক কি কৰিলো চোৱা মই ইয়াতে ডিগ্ৰী চেঞ্জ কৰি ৰামক আন এজন লৰাৰ লগত কি কৰিলো কম্পেয়াৰ কৰিলো যে ৰাম মোহনতকৈ বেছি ভাল গুডৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব কি বেটাৰ এইটো তোমালোকে ক্লাছ 6 তে পাইছা 6 ত পাইছা 7 ত পাইছা আকৌ এতিয়া কোন ক্লাছত পাই আছা 9 ত পাই আছা ওকে তো তোমালোকৰ কাৰণে প্ৰবলেম হ'ব নালাগে তোমালোকে জানা যে বিশেষ কেইটা এডজেক্টিভৰ ডিগ্ৰী কি হয় ওকে তো গুডৰ কম্পাৰেটিভ ডিগ্ৰী আমি বেটাৰ ইউজ কৰি এজন নাউনক আন এটা নাউনৰ লগত আমি কি কৰিলো কম্পেয়াৰ কৰিলো আৰু দেখুৱালো যে ৰাম ইজ বেটাৰ দেন মোহন ইয়াতে চোৱা প্ৰথম বাক্যটোত নিজস্ব এটা নাউন থকাৰ বাবে ডিগ্ৰীৰ আগত কি বহিছিলে এ আৰ্টিকেল বহিছিলে কিন্তু কম্পাৰেটিভ ডিগ্ৰীত কোনো ধৰণৰ আৰ্টিকেল তুমি ইউজ কৰিব নোৱাৰা এইটো প্ৰথম কথা তোমালোকে মনত ৰাখা ডিগ্ৰীৰ আগত তুমি কোনো ধৰণৰ আৰ্টিকেল ইউজ নকৰিবা নহলে ভুল হৈ যাব ওকে ইউ ক্যান ইউজ বি ভার্ব ইউ ক্যান ইউজ দ্য সেম নাউন but you cannot use any kind of article before the comparative degree হবো তাৰ পিছত তোমালকে লক্ষ্য কৰা then এই wordটো বহুত important you have to use this word in comparative degree not in positive degree মনত ৰাখা তুমি positive degree এই wordটো use কৰিব নোৱাৰা তাৰ পিছত তুমি যিটো নাউনৰ লগত তুলনা কৰিব বিচাৰিছা first নাউনটো তুমি second নাউনৰ নাম ইয়াতে লিখি দিব পাৰিবা আইদাৰ এইটো কোনো মানুহ হ'ব পাৰে কোনো ঠাই হ'ব পাৰে বা কোনো বস্তুৰ নাম হ'ব পাৰে হ'ব ওকে so this is positive degree this is comparative degree এতিয়া আমি superlative degree কি কৰিম মই তোমালোকক কৈছিলো বহুতৰ মাজত এজনক শ্ৰেষ্ঠ বুজালে superlative degree ইউজ হয় for example মই যদি লিখো Ram is the better or superlative degree hobo ki best student in our school okay moi ki likhilu Ram is the best student in our school mane yare swa prothomote ami heijon নাউনকে ইউজ কৰিছো আমি চেঞ্জ কৰা নাই কিন্তু আমি লিখাৰ ধৰণটো চেঞ্জ কৰি আছো কিয় কাৰণ পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীৰ প্ৰত্যেকটা নিজৰ কি আছে লিখাৰ নিয়ম আছে ব্যৱহাৰ কৰা নিয়ম আছে এতিয়া মই তোমালোকক বুজাব বিচাৰিছো সুপাৰলেটিভ ডিগ্ৰীত কি হয় বহুতৰ মাজত যেতিয়া এজনক শ্ৰেষ্ঠ দেখুৱা হয় সেই সময়ত তোমালোকে কি কৰিবা নাউনৰ লগত যেটো বি ভাৰ্ব থাকে হেইটো থাকিব তাৰ লগত তোমাৰ the article to use হ'ব মন ৰাখিবা the a বা n নহয় the তাৰ পিছত superlative degree use হ'ব চাইছা এতিয়া মই কি কৰিলো মই student লিখিলো সৰি এটো students হ'ব কিয় বহুতৰ মাজত বহুত ছাত্ৰ ছাত্ৰী কোৰ ছাত্ৰ ছাত্ৰী আমাৰ স্কুলৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলোতকৈ বেষ্ট কোন Ram বুজি পালা হেই কাৰণে মই students in our school দিলু বা ভুল কৰিছো নেকি নাই কৰা তোমালোকক বুজাবলৈ মই এইটো দেখুৱাই দিলু ইয়াতে মই কি কৰিলো ৰামক মোহনৰ লগত কম্পেয়াৰ কৰিলু আৰু ৰামক মোহনতকৈ শ্ৰেষ্ঠ দেখুৱালো বেছি ভাল দেখুৱালো ইয়াতে কি কৰিলু মই ৰামক আমাৰ স্কুলৰ অন্য ছাত্ৰ ছাত্ৰীবোৰতকৈ সকলোতকৈ শ্ৰেষ্ঠ দেখুৱালো আৰু মই গুডৰ সুপাৰলেটিভ ডিগ্ৰী ইউজ কৰিলো কি ইউজ কৰিলো বেষ্ট বুজি পালা তো এইটো হ'ব কি সুপাৰলেটিভ ডিগ্ৰী মাজৰটো হ'ব কি কম্পাৰেটিভ ডিগ্ৰী নেক্সট সকলোতকৈ টপ মোষ্ট বাক্যটো হ'ব কি পজিটিভ ডিগ্ৰী হ'ব ভালদৰে চাই লোৱা আকৌ এবাৰ মই পঢ়ি দি আছো ৰাম ইজ এ গুড ষ্টুডেণ্ট ৰাম এজন ভাল ছাত্ৰ ইয়াতে মই কাৰো লগত ৰামক কম্পেয়াৰ কৰা নাই সেই কাৰণে এটো কি হ'ব পজিটিভ ডিগ্ৰী
নেক্সট চোৱা ৰাম ইজ বেটাৰ দেন মোহন মানে ৰাম মোহনতকৈ বেছি ভাল ইয়াতে মই ৰামক মোহনৰ লগত কম্পেয়াৰ কৰিলোঁ লিখাৰ ধৰণটো চাই লোৱা তোমালোকে সেন্টেন্সৰ ওকে ডোন্ট চেঞ্জ দ্য ফৰ্ম অফ ৰাইটিং চোৱা মই বাৰে বাৰে কৈ আছোঁ কম্পেৰেটিভ ডিগ্ৰীত কোনো ধৰণৰ আৰ্টিকল ইউজ নহয় ডোন্ট ইউজ এনি কাইণ্ড অফ আৰ্টিকল বিফৰ দ্য ডিগ্ৰী অৰ বিফৰ দ্য এডজেক্টিভ ওকে আৰু লাষ্টত মই কি কৰিলোঁ মই ৰামক অন্য ছাত্ৰ ছাত্ৰীতকৈ শ্ৰেষ্ঠ বুজালোঁ বেষ্ট মানে ৰাম সকলোতকৈ বেষ্ট ৰাম ইজ দ্য বেষ্ট ষ্টুডেণ্ট ৰাম ইজ দ্য বেষ্ট সৰি এইটো ষ্টুডেণ্টেই হ'ব কাৰণ মই কি কৰিলোঁ ইয়াতে ষ্টুডেণ্ট কাক বুজাইছোঁ ৰামক বুজাইছোঁ ওকে ৰাম ইজ দ্য বেষ্ট ষ্টুডেণ্ট ইন আৱাৰ স্কুল মানে কৈছোঁ আমাৰ স্কুলত যিমান ষ্টুডেণ্ট আছে সকলোতকৈ ভাল ষ্টুডেণ্ট কোন ৰাম ওকে চ' এইটো তোমালোকে যদি লিখি আছা নোটবুকত তোমালোকে এইটো এছটো নিদিবা ঠিক আছে কাৰণ মই ইয়াতে ষ্টুডেণ্ট কাক দেখুৱালোঁ ৰামক দেখুৱালোঁ এতিয়া এইটো এটা ধৰণ আৰু এটা ধৰণ মই তোমালোকক দেখুৱাব বিচাৰিছোঁ ওকে লেট মি শ্ব' ইউ Neha is a clever girl. Chala. So মই কি লিখিলোঁ ইয়াতে Neha is a clever girl মানে Neha এজনী বুদ্ধিয়ক ছোৱালী বা চতুৰ ছোৱালী ইয়াতে মই নেহাক কাৰোবাৰ লগত তুলনা কৰিলোঁ নেকি নাই কৰা আৰু চোৱা একদম সিম্পল নেহা ইজ এ ক্লেভাৰ গাৰ্ল ঠিক আছে তো তোমালোকে যেতিয়া তোমালোকৰ কুৱেশ্যন বেংকৰ প্ৰশ্নবোৰ সলভ কৰিবা কিছুমান পজিটিভ ডিগ্ৰীত তোমালোকে এনে ধৰণৰ সেন্টেন্স পাবা কিন্তু প্ৰায় তোমালোকে দেখিবা তোমালোকৰ কুৱেশ্যন বেংকত কেনে ধৰণৰ সেন্টেন্স আছে নো আদাৰ গাৰ্ল মই এইটোক লৈ লিখিছোঁ দেই নো আদাৰ গাৰ্ল ইজ as clever as Neha এইটো এটা ধৰণ পজিটিভ ডিগ্ৰী লিখা এইটো এটা ধৰণ নো আদাৰেৰে আৰম্ভ হয় মানে কোনো ছোৱালী নেহাৰ দৰে চতুৰ নহয় হ'ব নো আদাৰ গাৰ্ল ইজ as clever as Neha এনে ধৰণৰ সেন্টেন্স তোমালোকে কুৱেশ্যন বেংকত পাবা সেইকাৰণে মই আগতীয়াকৈ তোমালোকক দেখুৱাই দি আছোঁ এইটো সহজ সকলোৱে এইটো কৰি সহজ পাবা কিন্তু যেতিয়া প্ৰশ্নত তোমালোকক এইটো দিয়া থাকিব ভয় নাখাবা হ'ব ভয় নাখাবা ভালদৰে চাই লোৱা যে কোনো ছোৱালী নেহাৰ দৰে ক্লেভাৰ নহয় as clever as ধৰণটো চোৱা no other নেহা কি ছোৱালী সেইকাৰণে গাৰ্ল হ'ব গাৰ্ল একমাত্ৰ নেহাৰ বিষয়ে কৈছে সেইকাৰণে ইজ হ'ব তাৰপিছত এজটো বাধ্যতামূলক বহিবই তাৰপিছত ডিগ্ৰীটো আহিব ক্লেভাৰ পজিটিভ ডিগ্ৰী আকৌ এজ আহিব আৰু যিজনীৰ নাম দেখুৱাইছে সেইটো পিছফালে আহিব ঠিক আছে আৰু যদি জন্তুৰ নাম থাকে তেতিয়া এনিমেল ইয়াত আহিব আৰু এই জন্তুটোৰ নাম পিছফালে যাব ঠাইৰ নাম আছে তো প্লেস আহিব আৰু ঠাইৰ নামটো সাপোজ মাজবাট প্লেস আৰু মাজবাটটো ক'ত আহিব পিছফালে আহিব ঠিক আছে এইটো ধৰণটো হৈছে পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰীক যদি আমি একে বাক্যকে শো কৰোঁ আমি কেনেকৈ লিখিম নেহা ইজ ক্লেভাৰৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব ক্লেভাৰাৰ ওকে ক্লেভাৰৰ কম্পাৰেটিভ ডিগ্ৰী কি হ'ব ক্লেভাৰাৰ তো নেহা ইজ ক্লেভাৰাৰ মই কৈছিলোঁ কি আহিব দেন মই কাৰোবাৰ নাম দি দিওঁ মাহি মই কি দিলোঁ মাহি তো নেহা ইজ ক্লেভাৰাৰ দেন মাহি মানে নেহা মাহিতকৈ বেছি বুদ্ধিয়ক ওকে তো ইয়াতে মই নেহাক
মাহীৰ লগত কম্পেয়াৰ কৰিছোঁ কম্পেৰেটিভ ডিগ্ৰীত তোমালোকে এনেকুৱা নাপায় আৰু এটা ধৰণ পাব পাৰা মই দেখুৱাই দি আছোঁ নেহা is cleverer than any other girl চোৱা ইয়াতে কি হৈছিল প্ৰথমটোত মাহীৰ লগত ডাইৰেক্ট কম্পেয়াৰ কৰা হৈছে কাক নেহা কিন্তু ইয়াতে মাহীৰ কোনো নাম উল্লেখ কৰা নাই মানে কোনোবা এজনী ছোৱালীৰ লগত নেহাক ইয়াতে কম্পেয়াৰ কৰা হৈছে আমি ইয়াতে নাম মেনশ্যন কৰা নাই তোমালোকে তোমালোকৰ কোৱেশ্চন বেংকত এনেকুৱা পাব পাৰা ভয় নাখাবা মই কৈ দি আছোঁ এনেকুৱা যেতিয়া আমি কম্পেয়াৰ কৰোঁ তেতিয়া আমি ডাইৰেক্ট নাম উল্লেখ কৰোঁ আৰু যেতিয়া এনে ধৰণে কম্পেয়াৰ কৰোঁ প্ৰচেছটো এনে ধৰণৰ চোৱা দেন এনি আদাৰটো লিখিবই লাগিব দিছ ইজ মেইন আৰু ক্লেভাৰৰ কম্পেৰেটিভ ডিগ্ৰী আমি কি পালোঁ ক্লেভাৰৰ এইটো তোমালোকে মনত ৰাখিবা ইউ নো ইট good better best big bigger biggest clever cleverer cleverest beautiful more beautiful most beautiful okay এতিয়া চোৱা পজিটিভ ডিগ্ৰীৰ দুটা ধৰণ মই দেখুৱাই দিলোঁ যদি তোমালোকে লিখিব বিচাৰিছা ভিডিঅ'টো পজ কৰি লিখি ল'বা কম্পেৰেটিভ ডিগ্ৰীৰ দুটা ধৰণ দেখুৱাই দিলোঁ মই এইটো পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী হ'ব এটাত মই নাম ডাইৰেক্ট মেনশ্যন কৰিলোঁ আনটোত মই নাম মেনশ্যন নকৰি অন্য কোনোবা ছোৱালীৰ লগত নেহাক কি কৰিলোঁ কম্পেয়াৰ কৰিলোঁ অ'কে এতিয়া মই লিখিবলৈ গৈ আছোঁ ছুপাৰলেটিভ ডিগ্ৰী মই নাম চেঞ্জ নকৰোঁ তেনেকেই লিখিম নেহা ইজ দ্য cleverest girl in our class ঠিক আছে মই ইয়াতে কি দিলোঁ নেহা আমাৰ শ্ৰেণীত থকা সকলোতকৈ ক্লেভাৰেষ্ট ছোৱালী মানে আমাৰ শ্ৰেণীত যিমান ষ্টুডেণ্টছ আছে আমাৰ ক্লাছৰ ভিতৰত সকলোতকৈ ক্লেভাৰেষ্ট ছোৱালী কোন নেহা ইয়াৰ আৰু এটা পদ্ধতি মই দেখুৱাই দি আছোঁ চোৱা নেহা is the cleverest among all the girls in our class এইটো এটা পদ্ধতি চোৱা নেহা is the cleverest among all the girls in our class মানে নেহা আমাৰ ক্লাছৰ ভিতৰত যিমান ছোৱালী আছে সকলোতকৈ তাই কি সকলোতকৈ তাই বুদ্ধিয়ক ক্লেভাৰেষ্ট ধৰণটো তোমালোকে চাই লোৱা ভালকৈ এইটো পজিটিভ ডিগ্ৰী এইটো পজিটিভ ডিগ্ৰী মনত ৰাখিবা এইটো বেলেগ এইটো বেলেগ আৰু এইটো বেলেগ this is positive degree this is comparative degree and this is superlative degree positive comparative superlative হ'ব ঠিক আছে তো কেতিয়াবা among লিখিব লগা হয় বা কেতিয়াবা আগৰ পৰাই থাকে নিলিখিলেও হয় এনেকুৱাও লিখিলে হয় হ'ব it depends upon the question এইটো তোমালোকৰ কোৱেশ্চনৰ ওপৰত ডিপেন্ডেন্ট থাকিব তো এইখিনি আছিল পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীৰ ওপৰত ঠিক আছে ওকে ওকে এতিয়া মই তোমালোকক কেইটামান তোমালোকৰ কোৱেশ্চন বেংকৰ পৰা সলভ কৰি দেখুৱাম তেতিয়া তোমালোকৰ বুজিবলৈ ইজি হ'ব ওকে তোমালোকৰ কোৱেশ্চন বেংকত ফাৰ্স্ট কোৱেশ্চনটো কি আছিল চোৱা ফাৰ্স্ট কোৱেশ্চনটো আছিল the Everest is the highest peak
in the world. হয় ন? যদি চোৱা মিলি চাবা তোমালোকক ব্র্যাকেটত দিছে turn it into positive and comparative degree. Swa. First sentence to swa. Ketaman moi dekhwai dim. Swa. The Everest. Everestor naam hunisa Mount Everest. Shringor shreni ta hai. Hobo. Okay. The Everest is the. Actually, Everestor agot the nohoy. Don't use the. Yete bhule krome diya hol. Okay, swa. Everest is the highest peak in the world. তোমালোকে প্ৰথমতে কোৱেশ্চনটো লক্ষ্য কৰিবা পৰীক্ষাত হওক বা যেতিয়াই যিয়ে হোমৱৰ্ক কৰা ক্লাছ ৱৰ্ক কৰা যেতিয়া নতুনকৈ শিকা ডিগ্ৰীৰ শিকিলে সদায় বাক্যত ডিগ্ৰী ক'ত ইউজ হৈছে সেইটোক চকু দিবা ইয়াত ইউজ হৈছে চোৱা হাইয়েষ্টৰ আগত কি ইউজ হৈছে চোৱা দ্য মানে এইটো কি ডিগ্ৰীত আছে সুপাৰলেটিভ ডিগ্ৰী মানে ইয়াত কাৰো লগত তুলনা কৰা হোৱা নাই কোনো বস্তুৰ নিজস্ব গুণ দেখুৱা হোৱা নাই সকলোতকৈ শ্ৰেষ্ঠ বুজাইছে মানে এই পৃথিৱীত যিমান শৃংগৰ শ্ৰেণী আছে সকলোতকৈ এভাৰেষ্ট হৈছে উখ শৃংগ ওকে তো ইয়াতে কৈছে এভাৰেষ্ট ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড আমাৰ পৃথিৱীত এভাৰেষ্টে হৈছে সকলোতকৈ উখ শৃংগ মানে যিমান শৃংগৰ শ্ৰেণী আছে এই পৃথিৱীত সকলোতকৈ উখ শৃংগ কোনটো এভাৰেষ্ট এই বাক্যটোকে তোমালোকক পজিটিভ ডিগ্ৰী আৰু কম্পাৰেটিভ ডিগ্ৰীত ল'ব দিছে কাৰণ সুপাৰলেটিভ ডিগ্ৰী ইয়াতে কৰা আছে তোমালোকে কৰিবা কেনেকুৱা তোমালোকে সৰলভাৱে তোমালোকে যদি লিখিব যোৱা মোৰ ফাৰ্ষ্ট যেটো সেন্টেন্স মই লিখিছিলো পজিটিভ ডিগ্ৰী দুটা বাক্য দেখুৱাই দিছিলো ন মনত আছে যদি মই লিখো এভাৰেষ্ট is a high peak in the world. So Everest main ইয়াৰ বিষয়ে যেহেতু কোৱা হৈছে মই এটো আগতে ৰাখিলো is a high peak in the world মানে এভাৰেষ্ট হৈছে এটা উখ শৃংগ এই পৃথিৱীৰ এটা উখ শৃংগ ইয়াতে এভাৰেষ্টৰ নিজস্ব গুণ দেখুৱাইছে এ হাই পিক এইটো হৈছে সিম্পল ফৰ্ম বা তোমালোকে যদি নো আদাৰৰ লগত কৰিব বিচাৰা বা তোমালোকক যদি ধৰি দিয়া হৈছে বাক্যত কৰিব লাগিব তেতিয়া তোমালোকে এনে লিখিব পাৰা নো আদাৰ পিক is as high as Everest in the world. Okay? No other কি বস্তু যেটোৰ শ্ৰেণী বুজাব ক্লাস হেইটো লিখিব লাগিব মই কলুৱে মাত্ৰ পিক হ'ব no other কি বস্তু পিক শৃংগ is যেহেতু এটা সেই কাৰণে is as high as তাতে আছিল as clever as সালা as high as কিহৰ বিষয়ে বৰ্ণনা কৰিছে এভাৰেষ্টৰ বিষয়ে কোট ইন দা world এইটোক আমি এৰি দিব নালাগে নহলে আমাৰ বাক্যটো হাফ হৈ থাকিব অধৰুৱা বুজি পালা তো no other peak is as high as Everest in the world কোনো শৃংগ এই পৃথিৱীত এভাৰেষ্টৰ দৰে উখ নহয় ঠিক আছে এইটো হ'ব পজিটিভ ডিগ্ৰী আমি এটা সলভ কৰি ললো এতিয়া আমাৰ কি বাছিছে কম্পাৰেটিভ ডিগ্ৰী তো সোৱা এভাৰেষ্ট is higher than মই যদি কোনো আন এটা শৃংগৰ নাম লিখো সোৱা কাঞ্চনজঙ্ঘা শুনিছা নামটো
Kanchenjunga in the world. এইটো এটা কি হয় শ্ৰেণী হয় যেটো 3 নম্বৰত আহে ফাৰ্ষ্টত এভাৰেষ্ট দ্বিতীয়টোত K2 বুলি আছে থাৰ্ডত কাঞ্চনজঙ্ঘা হ'ব তো মই এভাৰেষ্টক কাৰ লগত তুলনা কৰিলো কাঞ্চনজঙ্ঘা মই নিজকে তুলনা কৰিলো বা মোৰ সেকেন্ড পদ্ধতিটো যদি তুমি চোৱা যদি তেনেকুৱা লিখিব বিচাৰিছা যে তোমালকে যে ভাবিছা তাতে তো উল্লেখ নাই কোৰপৰা পালে আছে যে তো তোমালকে এনেকৈ লিখিব পাৰা এভাৰেষ্ট ইজ হায়াৰ দেন কিহৰ লগত তুলনা কৰিবা অন্য পিকৰ লগত তুলনা কৰা অন্য যিকেটা পিক আছে এভাৰেষ্ট ইজ হায়াৰ দেন এনি মই কৈছিলো লিখিব লাগিব আদাৰ পিক কোড ইন দ্য world এইটো এনেকুৱা লিখিলো সম্পূৰ্ণ নম্বৰ পাবা no one can cut your marks see everest is higher than any other peak in the world ইয়াত মই ডাইৰেক্ট তুলনা কৰিলো এভাৰেষ্ট ইজ হায়াৰ দেন কাঞ্চনজঙ্ঘা ইন দ্য world ওকে তো এভাৰেষ্ট অন্য পিকতকৈ উখ এই পৃথিৱীত এভাৰেষ্ট অন্য যিমান পিক আছে সকলোতকৈ উখ চালা আৰু ইয়াতে মই ডাইৰেক্ট এভাৰেষ্টক কাঞ্চনজঙ্ঘাৰ লগত তুলনা কৰি হায়াৰ দেখালো কাঞ্চনজঙ্ঘাতকে মাউন্ট এভাৰেষ্টক হায়াৰ দেখালো হল আমাৰ হৈ গল সলভ এইটো পজিটিভ ডিগ্ৰী এইটো কম্পাৰেটিভ ডিগ্ৰী ওকে এইটো আমাৰ 1 নম্বৰ সেন্টেন্স আছিল ওকে আৰু এটা দেখুৱাই দিও তোমাক 2 নম্বৰত দিছে misery is a greater mystery than any other এইটো আছে ন 2 নম্বৰত চোৱা You see, misery is a greater क्यों इहते printing mistake करे ना जानो दे misery is greater mystery than any other মানে উল্টা পুল্টা কৰি দিছে তোমালকৰ mystery যদি ইয়াতে থাকিলে হয় তেতিয়া শুদ্ধ হলে হয় misery is greater than any other mystery হ'ব এনেকাও থাকিব পাৰিলে হয় বা তোমালকক যেতে কোৱেশ্চন ব্যাংকত দিছে তেনেকুৱাতকে এনেকুৱা থাকাই ভাল যেটো মই কৈ আছো misery is greater than any other মই তেনেকুৱা লিখি দি আছো হ'ব misery is greater than any other mystery so misery মানে কি misery মানে দুখ কষ্ট দৰিদ্ৰতা হ'ব যত কোনো ধৰণৰ সুখ নাই আৰু mystery মানে কি যাৰ কোনো সমাধান নাই mystery একেবাৰে ৰহস্যজনক তো এই misery আজিলৈকে কোনোবা সম্পূৰ্ণৰূপে এই miseryক নাইকিয়া কৰিব পাৰিছেনে নাই পাৰা আজিও তোমালকে চাবা দুখীয়া লোকসকল দৰিদ্ৰতা হ'ব এইবিলাক আমাৰ পৃথিৱীত বৰ্তমানলৈকে আছে সেই কাৰণে এইটো কি বুলা হয় mystery বুলা হয় যা কোনো এতিয়ালৈকে সম্পূৰ্ণৰূপে সলভ কৰিব পৰা নাই ৰহস্যজনক mystery তো misery is greater than any other mystery এনেকুৱা বহুত mystery আছে তো misery হৈছে অন্য mystery বোৰতকৈ ডাঙৰ misery হৈছে অন্য mystery বোৰতকৈ ডাঙৰ ইয়াতে misery অন্য mystery বোৰৰ লগত কি কৰা হৈছে কম্পেয়াৰ কৰা হৈছে সেই কাৰণে কোৱেশ্চনটোৱে কি ডিগ্ৰীত আছে কম্পাৰেটিভ ডিগ্ৰীত আছে মানে আমাক কৰিব লাগিব পজিটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী তে বলা আমি কৰো উইদাউট ওয়েস্টিং টাইম সৰল ভাবে যদি আমি লিখিব পাৰো misery is a great
mystery এইটো আমি লিখিব পাৰো মাইজেৰি এটা কি হয় mystery হয় বহুত ডাঙৰ mystery হয় মাইজেৰি এটা ডাঙৰ mystery হয় বা আমি যদি no other লগাই লিখো আমি লিখিব পাৰো no other mystery is as great as misery এইটো আমি লিখিব পাৰো misery কি বুলিছে mystery হে কাৰণে mystery তো আগত আহিল কিহৰ mystery বুলি কৈছে misery mystery বিছৱাই গল হয় নহয় তো no other কিহৰ বিষয় কৈছে mystery is কোনো তুলনা কিবা কাউন্টেবল নহয় এইটো হয় নহয় হে কাৰণে is as to আহিবই নিয়ম মতে no other যেহেতু ইউজ কৰিছা তাৰ পিছত পজিটিভ ডিগ্ৰী বহিব ডিগ্ৰীৰ আকৌ as আহিব তাৰ পিছত যিহৰ বিষয়ে উল্লেখ আছে হেতু আহিব হ'ব এইটো আছিল আমাৰ প্ৰথম ধৰণটো পজিটিভ এতিয়া আমি সুপাৰলেটিভ কৰিব গলে আমি কেনেকৈ লিখিব পাৰো misery is the greatest mystery হৈ গল সুপাৰলেটিভ ডিগ্ৰী misery is the greatest mystery মানে misery হৈছে সকলো যিমান mystery আছে সকলোতকৈ মহান ডাঙৰ greatest আৰু যদি আমি অন্য ধৰণে সুপাৰলেটিভ ডিগ্ৰীটো মেনশন কৰিব যাও আমি লিখিব পাৰো misery is the greatest among all other mystery এইটো misery is the greatest among all other mystery মানে যিমান mystery আছে সকলোতকৈ মহান হৈছে কি বা ডাঙৰ হৈছে কি misery যাৰ কোনো সমাধান এতিয়ালৈকে কোনো উলাব পৰা নাই হ'ব এইটো হৈছে সুপাৰলেটিভ ডিগ্ৰী ফাৰ্স্ট টু পজিটিভ ডিগ্ৰী এইটো হৈছে সুপাৰলেটিভ ডিগ্ৰী ওকে ওকে মই আৰু এটা কৰি দি আছো চোৱা আৰু এটা মই কৰি দি আছো তোমালোকৰ কোৱেশ্চন বেংকৰ পৰা যেহেতু তোমালোকৰ 8 নম্বৰত আছে এইটো দেই ইন ইয়োৰ কোৱেশ্চন বেংক the 8 number no other place no other place I have seen no other place I have seen is so beautiful as Shillong yate siswa no other place I have seen is so beautiful as Shillong mane moi jiman place saisu moi jiman place dekhisu Shillongor dore iman dhuniya place moi দেখা নাই আজিলৈ মানে ইয়াতে শিলংৰ সৌন্দৰ্য বুজাইছে হেই কাৰণে ইয়াতে বিউটিফুল ডিগ্ৰী ইউজ হৈছে আৰু এইটো হৈছে কি ডিগ্ৰী পজিটিভ ডিগ্ৰী হ'ব তো এইটো আছে পজিটিভ ডিগ্ৰী আমি কৰিব লাগিব কম্পাৰেটিভ আৰু সুপাৰলেটিভ ইয়াতে সো আগৰ প্ৰায় নো আদাৰৰ লগত ইউজ হৈছে সেন্টেন্সটো আমি কৰিব লাগিব কম্পাৰেটিভ আমি যদি কৰো Shillong লৈ হৈছে তো প্ৰশ্নটো হেই কাৰণে মই ডাইৰেক্ট শিলংৰ নাম লিখিছো Shillong is more beautiful আহিব এইটো নিয়মতে আছে beautiful more beautiful most beautiful Shillong is more beautiful than
any other place I have seen. Hi girl. Shillong is more beautiful than any other place I have seen. মানে মই যিমান ঠাই দেখিছোঁ সকলোতকৈ এই যিমান ঠাই মই দেখিলোঁ সেই ঠাইবোৰতকৈ শ্বিলং বহুত বেছি ধুনীয়া তো শ্বিলঙক মই যিমান ঠাই দেখিছোঁ সেই ঠাইবোৰৰ লগত শ্বিলঙক ইয়াতে কি কৰা হ'ল তুলনা কৰা হ'ল কম্পেয়াৰ কৰা হ'ল আৰু যদি আমি ইয়াৰ সুপাৰলেটিভ ডিগ্ৰী লিখিবলৈ যাওঁ আমি লিখিব পাৰোঁ শ্বিলং is the most beautiful place I have seen. এনেকাও আমি লিখিব পাৰোঁ বা আমি আৰু ধৰণ লিখিব পাৰোঁ শ্বিলং is the most beautiful among all the place I have seen. এই এনেকুৱাও লিখিব পাৰোঁ চোৱা Shillong is the most beautiful place I have seen. মানে মই যি ঠাই দেখিছোঁ সকলোতকৈ শ্ৰেষ্ঠ হৈছে কি শ্বিলং বা তুমি এমং লগাইও কৰিব পাৰা দুটাও শুদ্ধ যিটো ইজি লাগে সেই পদ্ধতিত তোমালোকে কৰিবা ঠিক আছে তো যদি মই এনেকুৱা কৰাই গৈ থাকোঁ এই ভিডিঅ'টো বহুত দীঘল হ'ব তোমালোকৰো বৰ লাগিব হয়নে নহয় তো নেক্সট যেতিয়া মই পাৰ্ট 2 বনাম তাতে মই বাকিখিনি সলভ কৰি দিম ঠিক আছে তো আশা কৰোঁ আজিৰ যিখিনি টপিক তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকৰ ভাল লাগিল যদি লাইক কৰি দিবা হ'ব আৰু তোমালোকৰ খুদিব লগা থাকিলেও মোক মেছেজ কৰিবা বা কমেণ্ট সেকশ্যনত মোক জনাব পাৰা তো আজিৰ কাৰণে মই ইমানতে অন্ত কৰিলোঁ সকলোকে নমস্কাৰ জনালোঁ থেংক ইউ